টিয়কত পুনৰ পথ দুৰ্ঘটনা সংঘটিত হয়। টিয়কৰ জগদুৱাৰ দলঙৰ সমীপত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পথ দুৰ্ঘটনা সংঘটিত। কোনোমতেই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিল এটা পৰিয়াল। 4 লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামত ব্যৱহৃত ডাম্পাৰে পাছফালৰ পৰা মহতিয়াই দিলে এখন বেলেনো বাহনক। দুৰ্ঘটনাৰ ফলত এজন 60 ঊৰ্ধৰ চাইকেল আৰোহী আঘাতপ্ৰাপ্ত হয়। তীব্ৰ গতিত চলা ডাম্পাৰৰ বিৰুদ্ধে প্ৰত্যক্ষদৰ্শীৰ ক্ষোভ। প্ৰশাসনক এই সমূহ তীব্ৰবেগী ডাম্পাৰক নাকি লগাবলৈ আহ্বান ৰাইজৰ। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AA04BC8642। মই কলিয়াপানী বজাৰৰ পৰা বজাৰ কৰি আহিছিলোঁ শাক পাচলি কেইটামান লৈ। আহি থাকোঁতে দেখিলোঁ দলংখনতে অকস্মাতে মই পৰি গ'লোঁ। দেখিলোঁ যে ছাইডত মোক বেলেনো গাড়ী এখনে ঠেলা মাৰি দিলে। মই অলপ ইয়াত দুখ পাইছোঁ, আঁঠুত পাইছোঁ, ইয়াত আছোঁ। কিন্তু বেলেনো গাড়ীখনৰ দোষ নাই। বেলেনো গাড়ীখনক সেইফালৰ পৰা জাম্পাৰ এখনে খুন্দা মাৰি দিছে। ইতিমধ্যে বেলেনো গাড়ীখনৰ বহুত অংশ বহুত ডেমেজ হৈছে। গতিকে কথা এইটোৱে, জাম্পাৰবোৰ অলপ চাই চিতি নচলোৱা হৈছে গাড়ীবোৰ। আৰু এতিয়া আমি ধৰক ৰিটায়াৰ হোৱাৰ পিছৰ মানুহ, অলপ চাইকেল চলাইও ভাল পাওঁ। বেছি দূৰ মোৰ ঘৰত নহয়, তথাপিতো বজাৰ চজাৰ কৰোঁ। যদি এনেকুৱা অটপালি হয়, আমাৰ নিচিনা মানুহখিনি মৰিবই লাগিব। এতিয়া কেনেকৈ চলিব? জাম্পাৰখন পুৰা স্পীডত আছে। জাম্পাৰখন স্পীডত আছে আৰু জাম্পাৰখনৰ সম্পূৰ্ণ দোষ। আৰু সন্ধিয়া অংকীয়া ভাওনা গুৰু দক্ষিণা ভাওনা প্ৰদৰ্শন কৰা হয়। উক্ত 3টা দিনৰ কাৰ্যসূচীত সমূহ ৰাজ্যৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা। ডাম্পাৰ দূৰত্বত আজি জনসাধাৰণ ওলাব নোৱাৰা অৱস্থা হৈছে। প্ৰতিদিনেই সৰু ডাঙৰ ঘটনা এই 4 লেন নিৰ্মাণ কোম্পানীৰ অন্তৰ্গত চলি থকা ডাম্পাৰবোৰ সংঘটিত কৰি আহিছে। ইতিমধ্যে প্ৰায় অকল ডাম্পাৰৰ জৰিয়তে প্ৰায় 10জনৰ ওপৰৰ মানুহ আমাৰ এই টিয়ক নিৰ্মীয়মান 4 লেন এলেকাত মৃত্যুৰ মুখত পৰিছে। বহু যুৱক ঘূণীয়া হৈছে। আচলতে ঠিকাদাৰ প্ৰতিষ্ঠানৰ মতালি আৰু তেওঁলোকৰ কোনো আপোনালোকে চাওক, কোনো সাংকেতিক চিহ্ন নাই। তিনিআলিটো দলংখনৰ ওপৰত 2টা লেন জইন হৈছে, তাত কোনো সাংকেতিক চিহ্ন নাই, ৰিমাৰ্কেশ্যন নাই। আপোনাৰ ইয়াত আমি পূৰ্বতে এক্সিডেণ্ট হওঁতে আমি কৰ্তৃপক্ষক জনাইছিলোঁ, ঠিকাদাৰী প্ৰতিষ্ঠানকো জনাইছিলোঁ, বিভাগীয় কৰ্তৃপক্ষকো আমি সংবাদ মাধ্যমৰ জৰিয়তে জনাইছিলোঁ ইয়াত যে আপোনালোকে পহৰাৰ ব্যৱস্থা কৰক বা কোনো ৰক্ষীৰ নিয়োগ কৰক। আপোনালোকে নিৰ্দেশনা যেতিয়া নাই দিয়ে আপোনালোকে মানুহ নিয়োগ কৰক। কিন্তু সকলো গালু বালু খোলাকটিৰ তাল। আচলতে এই ঠিকাদাৰী প্ৰতিষ্ঠান আমি জনাত আগৰৱালা প্ৰতিষ্ঠানে কৰি আছে। তেওঁলোকক আমি ৰাস্তাৰ সম্পৰ্কে কিবা অভিযোগ দিলেও কোনো গা নলৰে, দুৰ্ঘটনা সংঘটিত কৰি থাকিলেও অভিযোগ দিলেও গা নলৰে। তেওঁলোকে মানুহৰ স্বাধীনতা খৰ্ব কৰিছে। আচলতে এইটো সময় স্কুল কলেজ অফিচলৈ ওলাই অহা সময়। এই সময়খিনিতে আপোনালোকৰ প্ৰতিদিনে ইয়াত যান জঁটৰ সৃষ্টি হৈ আহিছে। কিন্তু তেওঁলোকে প্ৰতিদিনে মানুহ ইয়াৰ স্কুলৰ টাইম পৰ্যন্ত সলাই দিবলগীয়া হৈছে এই ৰাস্তাৰ কাৰণে। গতিকে তেওঁলোকে যিটো মানুহৰ ব্যক্তি স্বাধীনতা খৰ্ব কৰিছে। নিশ্চয় ডাম্পাৰে ইতিমধ্যে 10জনৰ ওপৰত ডাম্পাৰে খুন্দিয়াই মানুহ মাৰিছে আৰু প্ৰায় 20তকৈ অধিক মানুহ ঘূণীয়া কৰিছে। আপোনালোকে এই ডাম্পাৰক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কৰ্তৃপক্ষক, যোৰহাট জিলা প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ যাতে এই দিশত আপোনালোকে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ঠিকাদাৰী প্ৰতিষ্ঠানক এই যিটো যান জঁট নিয়ন্ত্ৰণ বা পথৰ নিৰ্দেশনাৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ ঘটনাটো যিটো টাৰ্ণিং আছিলে তাত, সেই টাৰ্ণিংটোত মই চল কৰিলোঁ। আগফালে চাইকেল আছিল, চাইকেলখন ধৰাৰ কাৰণে মই গাড়ীখন চল কৰি দিলোঁ। পিছফালৰ পৰা ডাম্পাৰখন আহি মোক মহতিয়াই দিলে। ৰাইট ছাইডটো মোৰ সম্পূৰ্ণ শেষ আৰু গাড়ীখন। মই একো দেখা নাই তাৰ ছিগনেল তেওঁ মই পিছফালে আছিলে, পিছফালৰ পৰা আহি মোক খুন্দিয়ালে, অভাৰটেক কৰিলে। তেওঁ দুখ পোৱা নাই, গাড়ীখন বৰবাদ আৰু। ডাম্পাৰখন স্পীড আছিলে, মইতো ৰখা নিচিনাকৈ শ্ল' কৰি দিলোঁ সন্মুখত চাইকেলখন থকাৰ কাৰণে। তেওঁ বোলো আগবাঢ়ি যাওক, সেইকাৰণে মই শ্ল' কৰি দিলোঁ। আৰু এটাততো স্পীডো ল'ব নোৱাৰি, মই শ্ল'কৈ আহিছোঁ। পিছফালৰ পৰা ডাম্পাৰখন আহি তেওঁ অভাৰটেক কৰি মোক এই চাইডটো শেষ কৰি দিছে। আৰু ক'ৰ পৰা আহিছিলে আপোনালোক? মই নামৰূপৰ পৰা আহি আছোঁ। ক'ত যাব? যোৰহাট? গুৱাহাটী যাব। কোন কোন আছিলে আপোনাৰ গাড়ী? মিছেছ আছে, ছোৱালীজনী আছে।